নিশ্চয়কৈ বন্দী ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে যে দাম বৃদ্ধিৰ জুয়ে এতিয়া জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ লোকক আৰু যদি চাব যায় যে ইন্ধনৰ পৰা আৰম্ভ কৰি বা বিভিন্ন যি খাদ্য সামগ্ৰীৰ যি দাম সেয়া চৰা দাম হৈছেগৈ প্ৰতিদিনেই প্ৰতিবিধ সামগ্ৰীৰ দাম জুই চাই হৈছেগৈ আৰু সৰ্বসাধাৰণৰ যি পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু সেইবাবে এনেধৰণৰ যি অসম চৰকাৰ হাই আৰু অত্যাৱশ্যক সামগ্ৰীৰ যি মূল্য বৃদ্ধি বা দাম বৃদ্ধিৰ বিৰুদ্ধে এনেধৰণৰ ক্ষোভ উজাৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ যি কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আছে তেওঁলোকে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে দেখিছোঁ যে হাতত এটা প্ৰতীকী হিচাপে মিঠাতেল ব্যৱহাৰ কৰিছে তেওঁলোকে মই সেই দৃশ্যটো দেখুওৱাৰ চেষ্টা কৰিম যে এনেধৰণে প্ৰতীকী হিচাপে মিঠাতেল দেখুওৱাৰ চেষ্টা কৰিছে যে এটা মাহত আপুনি যদি চাব যায় যে যথেষ্ট দাম বৃদ্ধিৰ তাৰতম্য দেখিব পোৱা যায় যদি পূৰ্বে আপুনি এটা মাহৰ পূৰ্বে যেনেধৰণৰ দামত ক্ৰয় কৰিছিলে সেই বস্তুটো গতিকে অন্য সামগ্ৰী তাৰ পৰৱৰ্তী যি সময়ছোৱাত যথেষ্ট দাম বৃদ্ধি হয় গতিকে তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ আমি লোৱাৰ চেষ্টা কৰিম যে প্ৰতি বছৰে এনেধৰণৰ যি দাম বৃদ্ধিৰ জুই দেখিব পোৱা যোৱায় আৰু বিশেষকৈ যি আছছে দিনৰ কথা কোৱা এইখন চৰকাৰৰ দিনত এতিয়া প্ৰতিবিধ সামগ্ৰীৰ যি চৰা দাম সেই চৰা দাম দেখিব পোৱা গৈছে আৰু জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাইছে এইসকল ব্যৱসায়ী বা অন্য যিবোৰ চৰকাৰৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা ধৰণৰ অৱস্থা সেইবাবে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী মই পোনে প্ৰতিক্ৰিয়াৰ চেষ্টা কৰিম ৰাইজে আজি ইমান হাবাথুৰি খোৱাৰ পিছত ৰাইজে প্ৰতিটো স্তৰৰ ৰাইজে জনসাধাৰণে জ্বলা কলা খোৱাৰ পিছত ইমান প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকে কোনো কাণসাৰ কৰা নাই কাৰণ চৰকাৰৰ পুঁজি আজি দেউলীয়া চৰকাৰৰ পুঁজি আজি একদম বেয়া অৱস্থাত আছে আৰু চৰকাৰৰ পুঁজিটোৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত এই ধৰণে মাধ মাৰ দিয়ে যিটো কথা কোনো কাৰণে সহ্য কৰা নহ'ব গ্ৰহণ কৰা নহ'ব মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগিব বিদ্যুতৰ মাচুল হ্ৰাস কৰিবই লাগিব সকলো সামগ্ৰীৰ যিটো মূল্যবৃদ্ধি কৰিছে এই ধৰণৰ মূল্যবৃদ্ধিৰ কামবোৰ বন্ধ কৰিব লাগিব আৰু এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু শ্বহীদ ন্যাসৰ পৰা এনেধৰণৰ যি প্ৰতিবাদী কাৰ্যসূচীৰ সদৌ অসম যি ছাত্ৰ সন্থাৰ যি কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আছে সেই ছাত্ৰ সন্থাই এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো সময়তে এনেধৰণৰ দেখিব পোৱা যায় যে প্ৰতিবিধ সামগ্ৰীৰ যি জুই চাই দাম সেই জুই চাই দামৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা সৰ্বসাধাৰণ লোকৰ প্ৰতিক্ৰিয়া দেখা যায় কিন্তু তাৰ পিছতো যোগান বিভাগ এক প্ৰকাৰে যেন সেই কথা নৎসাত কৰে তেওঁলোকে যে সকলোতে মূল্য বৃদ্ধি হৈছে সকলোতে দাম বৃদ্ধি হৈছে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় তাৰ পৰৱৰ্তী সময়ত গতিকে এটা কথা ক'ব পাৰি যে নিয়ন্ত্ৰণহীন এতিয়া অসমৰ যি যোগান বিভাগ আৰু সেইবাবে প্ৰতিবিধ সামগ্ৰীৰ দাম জুই চাই হৈছে প্ৰতিবিধ সামগ্ৰীৰ দাম জুই চাই হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি থকা হয় কিন্তু চৰকাৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰে যদিও কৰে যে তুলুঙামূলক মন্তব্য কৰা পৰিলক্ষিত হয় চাওক চৰকাৰখনৰ আৰ্থিক অৱস্থা আৰ্থিক দুৰৱস্থাৰ কথা সকলোৱে জানে চৰকাৰখনৰ পুঁজিৰ অভাৱ হৈছে মাহৰ প্ৰতি মাহে চৰকাৰখনে ধাৰ ল'বলগীয়া হৈছে ঋণ ল'বলগীয়া হৈছে আৰু এই তেওঁলোকে ঋণৰ বোজাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সৰ্বসাধাৰণক এই ধৰণে মাধ মাৰ দিছে যিটো কাৰণে আজি প্ৰতিটো মাহত প্ৰতিটো দিনেই সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আলু পিঁয়াজকে ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আপোনাৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে টোল টেক্স বৃদ্ধি হৈছে আপোনাৰ নিৰ্মাণৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে যি আপোনাৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে কিহৰ কাৰণে যে চৰকাৰখনৰ যিটো পুঁজিৰ অভাৱ এই পুঁজিটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰৰ এই পুঁজিৰ যিটো এই ধাৰৰ বোজা মাৰিবৰ কাৰণে সৰ্বসাধাৰণৰ ওপৰত মাধ মাৰ দিছে যিটো কথা গ্ৰহণ কৰা নহ'ব কাৰণ আজি প্ৰতিটো দিনে প্ৰতিটো পৰিয়ালে প্ৰতি ঘৰ মানুহেই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ মূল্যবৃদ্ধিয়ে সকলোকে চুই গৈছে সাংবাদিককো চুই যাব ছাত্ৰ সন্থাকো চুই যাব সৰ্বসাধাৰণ ৰাইজকো চুই যাব প্ৰতিটো পৰিয়ালকে চুই যাব গতিকে প্ৰতিটো পৰিয়ালে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু চৰকাৰখনে কাণ সাৰ দিয়া নাই কাৰণ এইকাৰণে চৰকাৰখনৰ আৰ্থিক অৱস্থাটো টনকিয়াল খুব তেওঁলোকে দুৰৱস্থাত আছে আৰু দুৰৱস্থাটো দূৰ কৰাৰ কাৰণে সৰ্বসাধাৰণ মাধ মাৰ দিব বিচাৰে যিটো কথা গ্ৰহণযোগ্য নহয় ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ অব্যাহত থাকিব আৰু জীৱনদায়িনীৰ যথেষ্ট দাম বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ যদি চাব যায় যথেষ্ট দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে গতিকে সৰ্বসাধাৰণৰ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰপিছতো কোনো কাণসাৰ নাই চৰকাৰৰ ভঁৰাল বৃদ্ধি কৰাৰ কাৰণে
সৰ্বসাধাৰণক এই ধৰণে মাধমাৰ দিয়া কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিটো কথা সঁচা যে চৰকাৰখনৰ পুঁজি যিটো বোজা, এই বোজা ধাৰৰ বোজা মাৰিবৰ যিটো ধাৰৰ বোজা কমাবৰ কাৰণে সৰ্বসাধাৰণৰ ওপৰত তেওঁলোকে এই ধৰণে মাধমাৰ দিয়া ব্যৱস্থা কৰিছে। সেইকাৰণে দিনে দিনে জীৱন দায়নী ঔষধৰ মূল্য বৃদ্ধি কৰিছে, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে, শিশু খাদ্যৰ মূল্য বৃদ্ধি কৰিছে, যিটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। এখন ৰাজ্যৰ শাসন ব্যৱস্থাৰ কাৰণে কোনো কাৰণ গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। চৰকাৰে এই কথাটো বুজা উচিত। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ অব্যাহত থাকিব। তেওঁলোকে কৈছিলে যে আচ্ছা দিন আহিব। ৰাজ্য চৰকাৰখন আৰু কেন্দ্ৰীয় চৰকাৰ জনসাধাৰণক ৰাজ্যবাসীক মূল্য বৃদ্ধিৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে সকাহ দিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। তেওঁলোক ব্যৰ্থ। গতিকে আচ্ছা দিনৰ কথাটো আহিবই নোৱাৰে। তেওঁলোক ব্যৰ্থ হৈছে, ব্যৰ্থতা স্বীকাৰ কৰিব লাগে আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা ৰাইজে ইয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ, এই ক্ষোভৰ জুই অধিক তীব্ৰতৰ হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী দেখিব পোৱা গৈছে। আৰু কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এনেধৰণৰ যি প্ৰতিবাদী মিছিল দেখিব পোৱা গৈছে, যে তেওঁলোকে শ্বহীদ নিৱাসৰ পৰা এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু অসম চৰকাৰ হাই হাই ধ্বনি তেওঁলোকে দিছে। তাৰ সমান্তৰালভাৱে আপুনি যদি চাব যায় যে যোগান বিভাগ, যোগান মন্ত্ৰীক হাই হাই ধ্বনি তেওঁলোকে এনেধৰণে শুনিব পোৱা গৈছে। কাৰণ এইবাবে যে নিয়ন্ত্ৰণহীন হৈ পৰিছে যি বজাৰ, আৰু সেই বজাৰ সমাৰৰ বাবে যি অত্যাধিক মূল্য বৃদ্ধি বা দাম বৃদ্ধিৰ যি জুই, সেই দাম বৃদ্ধিৰ জুই দেখিব পোৱা গৈছে। আৰু আছুৰ উপদেষ্টাগৰাকী আহি ইতিমধ্যে উপস্থিত হৈছে। আমি সেই দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। যদিহে সম্ভৱ হয় তেওঁ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। আৰু এনেধৰণৰ যি দাম বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ যি জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে এটি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বা তেওঁলোকে মাত মাতি আহিছে। কিন্তু অতিকৈ পৰিতাপৰ কথাটো হৈছে যে চৰকাৰখনে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। আৰু এনেধৰণৰ গুৰুতৰ অভিযোগেই নহয়, আচলতে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত বা মূল্য যি প্ৰতিবিধ যে শাক পাচলি বা আপোনাৰ ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বা বিভিন্ন যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে, সেই সামগ্ৰীসমূহৰ যি দাম বৃদ্ধি, সেই দাম বৃদ্ধিৰ জুয়ে কিন্তু সকলোকে ধৰিছে, সকলো স্তৰৰ লোকক ধৰিছে। গতিকে সেইবাবে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী, প্ৰতিবাদী মিছিল দেখিব পোৱা গৈছে। যদি আপুনি চাব যায় প্ৰতিদিনত এনেধৰণৰ কিন্তু দাম বৃদ্ধি হয়, মূল্য বৃদ্ধি হৈ আছে প্ৰতিবিধ সামগ্ৰীত। গতিকে তাৰপিছতো নিশ্চুপ হৈ আছে চৰকাৰ। হয়, নিশ্চিতভাৱে আমি বাৰম্বাৰ এই কথাটোৱে উল্লেখ কৰি আহিছোঁ যে চৰকাৰখনে নিজৰ দায়িত্বসমূহ পালন কৰাত তেওঁলোক ব্যৰ্থ হৈছে, যোগান মন্ত্ৰীগৰাকী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে আমি এই প্ৰতিবাদীস্থলীৰ পৰা এটা কথা কওঁ, চৰকাৰ আৰু যোগান মন্ত্ৰীৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বা দাম হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদী মিছিল উলিওৱা হৈছে। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ চৰকাৰৰ সকিয়নি সদৌ অসম ছাত্ৰ সন্থাৰ।